নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আজি এটি বিশেষ স্থানলৈ যাত্ৰা কৰিছোঁ। স্থানটি হ'ল পুৰাণ প্ৰসিদ্ধ কপিলমুনিৰ আশ্ৰম। এই কপিলমুনিৰ আশ্ৰম বৰ্তমান পশ্চিমবংগ ৰাজ্যৰ দক্ষিণ 24 পৰগনা জিলাত আছে আৰু মই এনেকৈ গৈ আছোঁ। আপোনালোকে দেখিছে এয়া নাও ভগীৰথী গংগাৰ ওপৰেৰে এনেকৈ গৈ আছোঁ আৰু গৈ এয়া পালোঁ গংগা সাগৰ। এই গংগা সাগৰত আপোনাৰ কপিলমুনিৰ আশ্ৰম এয়া দেখিবলৈ পাইছে। এয়া হ'ল কপিলমুনিৰ আশ্ৰম, পুৰাণ প্ৰসিদ্ধ কপিলমুনি। আপোনালোকে সকলোৱে জানে যে ৰজা সগৰৰ 60,000 পুত্ৰক মানে ভস্ম কৰিছিল খঙতে। এয়া হ'ল কপিলমুনিৰ প্ৰতিকৃতি আৰু কপিলমুনিৰ কাষতে আছে এয়া ৰজা সগৰ। আপোনালোকে দেখিছে এয়া সগৰ ৰজাৰ প্ৰতিকৃতি আৰু তাৰ পিছতে আপোনালোকে দেখিছে এয়া হ'ল মাতা গংগা, গংগা দেৱী। মাতা গংগা, ৰজা সগৰ আৰু কপিলমুনিৰ ইয়াত খুব সুন্দৰকৈ নিয়মিতভাৱে পূজা অৰ্চনা চলি থাকে। আপোনালোকে কেতিয়াবা যদি আহে চাই যাব আৰু নহ'লে যোনে য'ত আছে তাত থাকি আপোনালোকে প্ৰণাম নিবেদন কৰিব পাৰিব। যে নহওক ৰাইজ, আপোনালোকে সকলোৱে জানে যে ৰজা সগৰৰ 60,000 পুত্ৰৰ মৃত্যুৰ পিছত ৰজাই নিৰ্দেশ কৰিলে তেওঁৰ জ্যেষ্ঠ পুত্ৰক অসমঞ্জক যে গংগাক ইয়ালৈ মানে যেনে তেনে প্ৰকাৰে ইয়ালৈ আনিব লাগিব। কিন্তু অসমঞ্জৰ জীৱনত নহ'ল। তেওঁৰ পুত্ৰ দিলীপক নিৰ্দেশ দিলে, দিলীপৰ জীৱনতো নহ'ল। আৰু তাৰ পিছত দিলীপৰ পুত্ৰ ভগীৰথ তেওঁৰ জীৱনত গোটেই জীৱনজুৰি সাধনা কৰাৰ পিছত গংগাক মৰ্তলৈ নুমাই আনিলে। কিন্তু গংগাই ক'ত নামিব? তেতিয়া ভগীৰথে কি কৰিলে, আকৌ ভোলানাথক সাধনা কৰিলে আৰু এনেকৈ দেখিছে আপোনালোকে ভোলানাথৰ মূৰৰ ওপৰত গংগা নামি আহিছে আৰু এনেকৈ মৰ্তত গংগা দেৱী আৱিৰ্ভাৱ হ'ল। গতিকে আপোনালোকে যদি কেতিয়াবা সম্ভৱ হয় ইয়ালৈ আহি আপোনালোকে দৰ্শন কৰিব, জীৱনত বহুত শান্তি পাব। ধন্যবাদ।